ঢিঙৰ হলগুৰি আনোৱাৰা খাতুন নামৰ মহিলা নিৰুদ্দেশ। জানিব পৰা মতে নগাঁও জিলাৰ ঢিং আৰক্ষী থানাৰ অন্তৰ্গত হলগুৰি গাঁও আনোৱাৰা খাতুন নামৰ মহিলাগৰাকী যোৱা 13 তাৰিখে ৰাতিপুৱা 7টামান বজাত ঢিঙৰ ধূপাগুৰি বজাৰৰ পৰা তেজপুৰ চতিয়াত থকা নিজা ভণ্টিৰ ঘৰলৈ বুলি ওলাই যায়। কিন্তু দুদিন পাৰ হৈ যোৱাৰ পাছতো মহিলাগৰাকী তেজপুৰ চতিয়াত থকা ভণ্টিৰ ঘৰত উপস্থিত হোৱা নাই। পৰিয়ালৰ লোকে নিজৰ আত্মীয়সকলৰ ঘৰত খবৰ কৰে যদিও আনোৱাৰা খাতুন নামৰ মহিলাগৰাকীৰ কোনো ধৰণৰ সন্ধান লাভ কৰা নাই। কোনো সদাশয় ব্যক্তিয়ে যদি এই আনোৱাৰা খাতুন নামৰ মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেনেহ'লে 9101051200 অথবা 2394419221 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোৱা 13 তাৰিখে বুধবাৰ আমাৰ ঘূৰি আগতীয়া এই ধুপুগুৰিৰ পৰা তেজপুৰ যাবলৈ ওলাইছিল। তেখেতে 7টামান বজাত গাড়ীত উঠি যায়, কিন্তু চতিয়াত থকা ভণ্টিৰ ঘৰত যাবলৈ ওলাইছে। তেখেতে কিন্তু তাত গৈ এতিয়াও পোৱা নাই, মানে আত্মীয় স্বজনৰ ঘৰত আমি খবৰ কৰিছোঁ, তাক কোনো তাত পোৱা নাই, মানে তেখেতৰ মানে সন্ধান আজিলৈকে পোৱা নাই। আমি কাতৰা আহ্বান কৰিছোঁ যে যদি কোনো ব্যক্তিয়ে এই মানুহজনীক কোনোবাই পায় এই নাম্বাৰত যোগাযোগ কৰি আমাৰ পৰিয়ালৰ মানুহক অৱগত কৰাৰ বাবে আমি মানে অনুৰোধ জনালোঁ। কি নাম মহিলাগৰাকী? আনোৱাৰা খাতুন। ঘৰ ক'ত? ঘৰ আমাৰ হলগুৰি জানপাৰ। আপোনালোকে থানাত জনাইছেনে? থানাত এজাহাৰ এটা দি আহিছোঁ আমি। কোনটো থানাত? ডিং থানাত। কেইটা বজাত গৈছিলে? ৰাতিপুৱা 8টাত। আনোৱাৰা খাতুন আপোনাৰ আমাৰ ঘৰৰ পৰা 7টা বজাত ওলাইছিলে ধুপুগুৰিৰ পৰা। ক'ত যাব বুলি? তেজপুৰ চতিয়াত তেখেতৰ ভণ্টিৰ ঘৰ আছে, তাত যাবলৈ মানে ওলাইছিলে। আপোনাৰ মহিলাগৰাকীৰ পিন্ধনত কিবা আছিলে? আপোনাৰ শাৰী পিন্ধি আৰু ওপৰত বোৰখা আছে, বোৰখা পিন্ধা আছে। বয়স কিমান হ'ব? বয়স আনুমানিক ধৰি লওক 55 মান হ'ব। এতিয়া আপোনালোকে চব জেগাত বিচাৰিছে, ক'তো পোৱা নাই? আমি ষ্টেচনত য'তে আছি মানে আমাৰ আত্মীয়তাৰ চবকেই মানে হেৰি কৰি খবৰ লৈছোঁ, আমি পোৱা নাই, ক'তো যোৱা নাই। মানে মৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।